ৰাজ্যক কপাইছে 125 কোটি টকীয়া এক বিয়াগুম কেলেংকাৰীয়ে। এই 125 কোটি টকীয়া কেলেংকাৰীৰ উৎস চুতীয়া জাতি উন্নয়ন পৰিষদ। বিগত 5 বছৰত চুতীয়া জাতিৰ উন্নয়নৰ বাবে আবণ্টন কৰা 125 কোটি টকাৰ পৰিষদৰ অধ্যক্ষ কুলকমল বৰুৱা এণ্ড কোম্পানীয়ে ভগাই লোৱাৰ অভিযোগ বিভিন্ন সংগঠনৰ। পোনপটীয়াকৈ মানে অভিযোগখনে চুতীয়া জাতি বুৰঞ্জী এইটো এটা বিয়াগুম কেলেংকাৰী। এই আমাৰ যিখন চুতীয়া জনগোষ্ঠীৰ ঐতিহ্যৰ প্ৰতীক, আমাৰ জনগোষ্ঠীৰ ইতিহাসে দুখনিবা আমি জাতি বুলি কওঁ নহয়, এই জাতি আমি সকলোকে নতুন প্ৰজন্মক পঢ়িবলৈ দিব লাগে। সেই আমাৰ এই সংবিধান বুলি কওঁ চুতীয়া এই সংবিধানতে দুৰ্নীতি কৰিছে, ইয়াতে দুৰ্নীতি কৰিছে। আপুনি চিন্তা কৰক, যিখন কিতাপত আমি শ্ৰদ্ধা কৰোঁ, আমি গৌৰৱ কৰোঁ চুতীয়া বুৰঞ্জী, এখন বনাবলৈ পইচা লৈ পিনে পইচা খাইছে। 125 কোটি টকাৰ নিজৰ আত্মীয় স্বজনক ব্যৱহাৰ মানে দিছে। আত্মীয় স্বজনক মানে তেওঁলোকৰ বংশ পৰিয়ালক দিছে। বংশ পৰিয়ালে মানে আপুনি তিনিচুকীয়াত এটা পুখুৰী খান্দিলে, আপোনাক তথ্য সকাই দিম, আমাৰ ওচৰত তথ্য আছে। চুতীয়া জাতি উন্নয়ন পৰিষদত সংঘটিত 125 কোটি টকীয়া বিত্তীয় অনিয়মৰ তদন্তৰ দাবীত যোৰহাটত এই প্ৰতিবাদ কুন্দিল সেনা অসমৰ। নামঘৰৰ আন্তঃগাঁথনি উন্নয়ন, চৰকাৰী বিদ্যালয়ৰ চাৰিসীমাৰ দেৱাল নিৰ্মাণ আদি আঁচনিৰ বাবে অহা ধন লুণ্ঠন কৰিলে কোনে? সেই প্ৰশ্ন উত্থাপন কৰি যোৱা 5 বছৰত চৰকাৰে মোকলাই দিয়া 125 কোটি টকাৰ পৰা পৰিষদৰ কিছু নেতা আৰু অঙহী বঙহী নুদুকা হোৱাৰ অভিযোগ সংগঠনটোৰ। চুতীয়া উন্নয়ন পৰিষদলৈ যি আমাৰ চুতীয়া জাতিৰ কাৰণে 125 কোটি টকা 2020 চনৰ পৰা 2026 চনলৈকে আবণ্টন দিছিলে, সেই 125 কোটি টকাত যি ব্যাপক দুৰ্নীতি হৈছে, সেই দুৰ্নীতি জল পটপটকৈ ওলাই আছে। আমি ক'ব বিচাৰিছোঁ যে এই দুৰ্নীতি যেতিয়ালৈকে তদন্ত নহ'ব তেতিয়ালৈকে কিন্তু আমি কোনদিনে ক্ষান্ত নাথাকোঁ। আমি ইতিমধ্যে আমি এই আন্দোলন আমি অব্যাহত ৰাখি আমি আন্দোলন গঢ়ি তুলিছোঁ। এই আন্দোলন আমি কৰিবলৈ যাওঁতে আমালৈ বিভিন্নজনে বিভিন্ন ধৰণে আমালৈ ভয় ভাবুকি প্ৰদান কৰিছে। তেখেতলোকে ক'ব বিচাৰিছে যে এই আন্দোলনটো কৰিব নালাগে, এই আন্দোলন কৰিলে যে চুতীয়া জাতিৰ যে আমি আন জাতিৰ ওচৰত আমি লজ্জাজত হ'ম, সেইকাৰণে আমাক বিভিন্ন ধৰণে তেখেতে তাচ্ছিল্য কৰিবলৈ বিচাৰিছে। এইটো কেতিয়াও মানি লোৱা নহ'ব, কাৰণ তেখেতলোকে চুতীয়া জাতিৰ নামত, চুতীয়াৰ উন্নয়নৰ নামত তেখেতলোকে লুণ্ঠন চলাইছে। এই কথা জল পটপট আমাৰ ওচৰত তথ্য আছে, আমি তথ্য সহকাৰে কৈছোঁ। কিন্তু কোনে কিমান ধনৰ ভাগ পালে? কোন ঠিকাদাৰে কাম নকৰাকৈ বৃহৎ পৰিমাণৰ ধন মোকলাই নিলে? লাহে লাহে এই সকলোবোৰ উন্মোচিত হোৱাৰ দিশে। চুতীয়া জাতিক প্ৰতিনিধিত্ব কৰা আন সংগঠনবোৰেও এই বিয়াগুম কেলেংকাৰীৰ তদন্ত মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাক অৰ্পণ কৰাৰ দাবী তুলিছে। ভিডিঅ' জাৰ্নেলিষ্ট পৰাগৰ সৈতে যোৰহাটৰ পৰা পৰমানন্দ বৰাৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।